এডাল হাপই এডাল হাঁ কুকুৰা কি মুকে গিলি পেলাব দেখোন ইমানকে চিঞৰি আছো অথনিও পাকফালে কৰা হলি নে কি হয় তই চিঞৰি আছ আগফালে মই চিঞৰি আছো পিছফালে কোনে কাৰ কথা শুনে বাও মোৰ বাহিৰে আকৌ ঘৰখনত থকা বাকীবোৰ কামো থাকিব লাগিব নহয় আলহী আহিলে মাত খা দিবলৈ ৰাতিপুৱা হাজলে হাত পাত এটা নোহোৱা হৈছে বুলি ফিচাৰি পালে গৈছিলো আকৌ কচু দুডালমান বুটলি আনোগে বুলি আই জিডাল হাপ আহি মুখৰ আগত ওলাই দিলেহি যেনে তেনে কচু কেইডাল লৈ একেটা উশাহে এইখিনি পাইছোহি বুজিছ হাপ নকবি আৰু বুজিছ সেইবিধৰ নামটো শুনিলেই ভয় লাগে সেইদিনা বাৰীলে মান ধুনীয়া কেইডালমান আনিবলৈ গৈছিলো মুখৰ আগতে এডালে ছাল হলাই আছিলে নহয় ভাগ্য ভাল নুখুটিলে মোক যা আগফালে বান্দাত বগে মই একেডাল ধুই পখালি পাকঘৰত থওঁগে আমাৰ মিনিষ্টাৰনীহঁতক আকৌ একেবাৰে হাতকেইডাল ধুই পখালি চৌক দিব পৰাকে আজৰি কৰি দিব লাগিব নহয় ঐ হুপনা মাহিদহে নি ভয় খাই গৈছিলো পাই ইমান একানপতীয়াকেনো কি চিন্তা কৰি আছিলি হয় মই বাঘ নে ভালুক মোক দেখি ইমানকে ভয় খাবলে পগলা তইতো নে হ'বলগীয়া ঘৈণীয়াৰ কথা চিন্তা কৰি আছিলি হে গাৰ্লফ্ৰেণ্ডৰ কথা মিছা কথা নকবি আকৌ সেইবোৰক লৈ মূৰটো গৰম কৰি আছে যদি মোৰ আগত ক একেদিনাই গৈ লৈ আহিমগে তোৰ ভাগৰ বৈ মাথা মাৰি থাকিম কৰবাত কবহি কিবা এটা অকল য'তে দেখিলো অকল বিয়া 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 একো হোৱা নাই মাহী অকণমান গাটো বেয়া তোৰ ভাগৰ গা বেয়া সেইকাৰণে মানে এই কালিৰ পৰা মনটো এনেকে মাৰি মাৰি আছে নকলেনো মই কেনেকে গম পাওঁ হয় দেখিছনে কালিৰ পৰা যদি ইয়াৰ গা বেয়া মোক ক'ব পাৰে নে নোৱাৰে বাৰু মাক যদি নকয় কাক ক'ব বাৰু হে আমাৰ হুনটো একেই কিবা এটা হ'লে মই ভয় খাম বুলি এনে কি এনে মৰিম বুলিও নকয় নহয় বম বম ভোলে বাবা কট 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 নৈ কিনাও মাইকী ভূত উঠ 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 বাবা শক্তি দিয়া নৈ কিনাও মতা ভূত উঠ 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 বাবা বাবা শক্তি দিয়া ঘৈণীয়েৰে ইয়াতে শুৱে নে হয় বাবা ইয়াতে শুৱে তাই শোৱা ৰুমৰ পূবে পশ্চিমে উত্তৰে দক্ষিণে চাৰিওটা দিশত 100 এটকাকৈ 4টা টোপোলা সজাই দে বাবা টোপোলা সজাবলৈ তামোল দুটামান আছে বাৰু কিন্তু পাণহে নাই পাণৰ যিহে দাম বহুত দিনৰ পৰা কিনাই নাই নহয় আৰু অৰিহণাটো অকণমান কম বেছি নহ'বনে পাৰো মই কৰিব পাৰো 1 পইচা নোহোৱাকে কৰিব পাৰো কিন্তু বাবাই নোৱাৰে নহয় এই সকলোবোৰ বাবাৰ আদেশমতেহে চলে হ'ব কোনো কথা নাই টোপোলাত পাণ নহ'লেও চলি যাব কিন্তু অৰিহণা কম হ'ব নোৱাৰিব ঘৈণীয়েৰক আকৌ আগৰ ৰূপত পাবলৈ মন আছে যদি মই যি ভাগে কৰিছো সেই ভাগে কৰি যা প্ৰশ্ন নকৰিবি বাবাই বেয়া পায় বম বম ভোলে মহাজনৰ পুতেকে দিয়া টকা 1000টো তুলিখনৰ তলত ফিট ফিটকে পেলাই থৈছিলো আজি যি দেখিছো এই বাবাই গুড়া গুড়ি কৰি দিব যেন লাগিছে মোৰ 1000 টকা কি আচৰিত কথা আকৌ গম নাপাওঁ নহয় মই গুটি মাকৰ গুজন ভাল আছিলে বুলিহে কৈছো মই নহ'লে যিটো অৱস্থাত বিচাৰি পাই চাগে হেনো ৰাতিপুৱালৈকে মানুহ নেথাকিলেগেহেঁতেন বিচাৰি পোৱাৰ পিছত মানুহজনী অৱস্থা দেখি গোটেইখন চিঞৰ বাখৰ ধৰ ধৰ মামা লাগিছিলে এজনীয়ে আহি খবৰটো দিছিলেহি নহয় গধূলি তোক মই মাতিছিলোৱে দেখোন পদূলি মুখলে তইহে ওলাই নগলি আকৌ কালি গধূলি তই মাতোতে মই কি কৰি থাকিলো বাৰু হয়তো আকৌ এতিয়াহে মনত পৰিছে শুনাটো শুনিছিলো তই মাতোতে ঘুনুক ঘানাককে ইফালে আকৌ সেইটো সময়ত মোৰ মূৰতো চিন্তা এটা সোমাই থকা নাছিলে জানো কৈছিলে দেখোন তোক আমাৰ সেইটো শনি লাগি থকাটো ৰাতিপুৱা ভাতকেইটা খাই ওলাই গ'ল যি গ'ল আৰু দিনটো খা খবৰ এটা নাই নহয় গধূলিলৈকে মানুহটো দেখা দেখি নাই তাৰপৰা ওলাই আছেহি 8:30মান বজাত তাৰ কথাকে মাথা মাৰি আছিলো আকৌ তাইকো জুৱে আৰু এই থিয় দুপৰীয়াখনো সেই নেযাবলগীয়া ঠাইডোখৰলৈ কেলে যাব লাগিছিলে হে মাটি টুকুৰা ডাঙৰ কথা নহয় নহয় আপোনালোক যদি বেলেগ কথা নাথাকে নিহে পাতিবলৈ যেতিয়া একেলগতে থকা দেখো তেতিয়া আকৌ লোকৰ কথা পাতি থাকে বেলেগ কথা নাথাকে নে কিয়ে নে এই চব মানে মাথা চাথা গৰম হৈ যায়গে হৈছিলে আৰু তাই ভাগৰ কিবা এটা মাথা চাথা ঘূৰাই পৰিও যাব পাৰে ন এতিয়াতো বিচাৰি পালেগে হ'লে বুলি আৰু একেখিনি কথাকে ইমানকে পাতি থাকিব লাগে নে ইফালে গ'লেও এইবোৰ কথা সিফালে গ'লেও এইবোৰ কথা ইমানে অকল লোকৰ কথাকে পাতি থাকিবলৈ মন যায় যদি সৌ পথাৰলৈ গ'লক তাত পাতিও ভাল পাব কোনেও নুশুনেও যিমান ডাঙৰকে পাতিলেও মোৰ ৰুমত বহি এইবোৰ পাতি নাথাকিব ভালে ভালে কৈছো দুজনীকে নহ'লে উঠি যাওক মই গৈ থাকো আৰু দে তহঁতৰ ঘৰলে আৰু কেতিয়াকে আহো ঠিকনা নাই কিন্তু তোৰ ভালৰ কাৰণে কৈ থৈ গৈছো পুতেক ভাল ডক্তৰ এজনৰ ওচৰত নি দেখুৱাবি মাথাটো বেয়া হ'ল গোটেইহে লাগিছে বেলেগ একো নহয় এইবোৰ চব ছোৱালী চিন্তা প্ৰেমত পৰি বলিয়া হৈছে কৰ কথা গৈ ক'ত শেষ হৈ থাকিলে একো ধৰিবই নোৱাৰিলো কি মাৰক
এতিয়ালৈকে মেডিকেললৈ লৈয়ে যোৱা নাই নে তহঁতে? মাক ভূতেহে ধৰিছে। ভূতে ধৰিলে মেডিকেললৈ নিনিয়ে নহয়, বেজেহে ভাল কৰে। চালিয়া বেজ আহি এবাৰ জাৰি থৈ গ'ল। ভাল হ'বলৈ আৰু 3 দিনমান লাগিবই বুলি কৈছে। মায়ে কথা চথা পাতিছে নাই? পানী দুনি অকণমান খাইছে নাই? কেনেকেনো পাতিব বাৰু, চকুকেইটাই মেলা নাই, অকল উশাহটোহে লৈ আছে। চালিয়া বেজে কৈছে আজি জাৰি দিয়াৰ পিছত ভূতটো আধা আধি ওলাই গ'ল আৰু অকণমান বাকী আছে। তাৰ পিছতহে মায়ে নিজে উঠি বহি আমাৰ লগত ধুনীয়াকৈ কথা পাতিব বুলি কৈছে। মোনা, আমাৰ সেই গৰুটোৱে মানুহজনীক কি কৰি পেলাইছে ঠিক নাই বুজিছ। যাওঁ বুলিলেও এতিয়া পটককৈ গুচি যাবলৈ নোৱাৰিছোঁ নহয়। মৰা ডিউটিডালো আছে নহয়। এনেকুৱা সময়তে চাকৰি তাকৰি এৰি দিবলৈ মন যায়। তই এটা কাম কৰ নহ'লে, পটাপট ওলাই এতিয়া বাইহঁতৰ ঘৰলৈ গুচি যা। ইয়াত যি কৰিব লাগে চব মই কৰিম, চিন্তা নকৰিবি। যা পটাপট গৈ বাইক মেডিকেললৈ লৈ যা। নিলে বেজে আজি হেঁপাহ পলুৱাই লুটি নিলে মোক। হ'লেও তাই ভাগৰ মাত খাকে উলিয়াই দিবলৈ নোৱাৰিলে। চালা ঠগিলে নি বাৰু মোক আজি বেজে? কৰিবলৈনো আৰু কিটো আছে, এইবোৰ ভূত পিশাচৰ কাম। বেজকেই মাতি মাতি পইচা কেইটা দি থাকিব লাগিব আৰু ভাল নোহোৱালৈকে। বন্ধু, বন্ধুনী ভাল পাইছেগেনে বাৰু? খবৰ এটা লৈ যাওঁ বুলি আহিলোঁ। বন্ধুনী আহিলে নি? মুখৰ মাত খাকে এতিয়ালৈকে ওলোৱা নাই যেতিয়া ভাল হৈছে বুলিনো কেনেকে কম হয় বন্ধুনী। আহক, আলহী হোৱা ৰুমটোতে শুৱাই থৈছো, চাই লওকহি। ঐ পেটুৱা, চালিয়া বেজেনো আজি কিডাল কৰিলে হয়? ফু ফা কৰি এগালমান মন্ত্ৰ মাৰিলে মানুহ অকণমানো লছ হৈ কৰিব নোৱাৰিলে যে। ভূত যদি সঁচাকে তাইৰ গাত লাগিয়ে আছে, অকণমান হ'লেওতো কন্দা কটা কৰিব লাগিছিলে তাই। ইমানবোৰ মন্ত্ৰ সহ্য কৰিব পৰাকে সেইডাল কমটি ভূত হ'ব লাগিবনে? শুনামতে নৈ কিনাৰত যিকেইটা ভূত আছে বিৰাট তাগৰা মাল বুলি কোৱা শুনিছো। সেইকাৰণে চাগে একো কেটকুট নকৰিলে। কেছটো তেনেকুৱাই কিবা এটা হ'ব। হয় মাল একেবাৰে তাগৰা হ'ব লাগিব, নহ'লে কিজানি তাইৰ গাত ভূতেই লগা নাই। পাতি হাঁহে উমনি ললে কণী ঘূৰাই, ঘূৰাই খাম বুলি কিনি আনিছো দুটা পইচা গোটাই। আজি আৰু এইখন খানা নহয়, ভোজ হ'ব, মহাভোজ। ভোলে বাবা কি জয়। পিছে খানাটো কিহে হ'ব বাবা? হাঁহ নে কুকুৰা? হাঁহ এটা নহয়, দুটা, তোৰ এটা মোৰ এটা। কাটি কুটি চফা কৰিব লাগিব নহয়, মই অকল পেলাইহে থৈছো। সোনকালে আহ। গৈছো বাবা গৈছো। তেল পিঁয়াজখিনিও যোগাৰ কৰি থাকক। আপুনি মাতিব বুলিয়ে মই অথনিৰ পৰা বাট চাই আছো। অকল কটা বচা কি বনাবলৈও জানো নহয় মই। এইডালে আকৌ কাকো নোকোৱা নেমেলাকে টালি টোপোলা বান্ধি কলৈ পোনাইছে মনে মনে। শুনিছে? সৌ পোনাই টালি টোপোলা বান্ধি মনে মনে ক'ৰবালে যাবগে ওলাইছে। সোনকালে আহক। কি হ'ল? তাতে থিয় হৈ থাকিলে যে অকৰা লাগি। বহক দুজনীয়ে, বিচনাখনতে বহচোন। বন্ধুনী বহক, সেইখিনিতে বহক। হ'ব কিনো বহি থাকিব লাগে আৰু এখন। বহিয়ে থাকো দেখোন দিনটো। আমি এনেকে অকণমান চাওঁ আৰু থিয় যাওঁ আকৌ ন যাবা। মিছা কথা নকওঁ, ভূত পিশাচ বুলি ক'লে ওচৰলৈ যাবলৈ অকণমান ভয়ো লাগে নহয়। ককাই, তোক কথা এটা ক'বলৈ পাহৰি আছিলো। নবৌক বিচাৰি যাওঁতে সেইদিনা ৰাতি সেই যে নদী পাৰলৈ যোৱা আৰু এটা ৰাস্তা আছে হাবিখনৰ কিনাৰেদি, আমি গৈ সেইখিনিও পাইছিলোগে নহয়। আছেতো আকৌ সেইফালে ৰাস্তা এটা। তাৰপিছত সেইখিনিতে কিন্তু আমি শকতমূৰীয়া বাঁহৰ টুকুৰ এডাল দেখিছিলো। সেইডাল দেখি কেলে জানো কাৰোবাক মাৰিহে তাত পেলাই থোৱা আগতে লাগিছিলে জাননে। কি সেইষাৰ কথা তই মোক ইমান দেৰিকে কৈছ যে? নবৌগাত আকৌ চবেই ভূত লাগিছে বুলি কোৱা দেখি মই আকৌ সেইডালৰ কথা পাহৰিয়ে থাকিছিলো নহয়। এতিয়া নবৌক দেখি কেলে জানো মোৰ ভূতে ধৰা আগতে লগা নাই, বেলেগ কিবা যেনহে লাগিছে। আৰু ভূতে ধৰা হলেতো ইমানখিনি বেজ বেজালি লগোৱাৰ পিছত অকণমান হ'লেও ভাল হ'ব লাগিছিলে। ঐ নবৌ, গাটো বিষাই আছে নি তোৰ বৰকে? কিবা এটা ক'বলৈ চেষ্টা কৰচোন অকণমান যেনে তেনে। সঁচাকে দেই বন্ধু, এইবোৰ বেজ বেজালি কৰি থকাতকৈ বন্ধুনীক এতিয়া মেডিকেললৈ লৈ যোৱা ভাল হ'ব নেকি? গুটি এইভাগে মৰিলো। জবা গুটি মাহীয়েক ওলালেহি। বায়েকক এইভাগে দেখি গোটেই হুলস্থুল লগাব যেন লাগিছে। এতিয়া ভনী ওলালেহি নি? ওলালেহি। কেলে মই অহা দেখি বৰ এটা ভাল পোৱা নাই নি? বাই ক'ত আছে? বাই ক'ত যাব আৰু? ঘৰৰ মানুহ ঘৰতে আছে। আঁতৰি দিয়ক তেতিয়াহ'লে, মই ভিতৰলৈ যাওঁ। ভিতৰলৈ নেমাতো বুলি ভাবিছে নেকি আজি? এইজনী কি যে কথাবোৰ ক। আহা, মইনো তোক ভিতৰলৈ সোমাবলৈ নিদিবলৈ কোন? এইখনতো তোৰে ঘৰ।
গালি দিবলৈ আহিছো বুলি গম পাইছেতো সেইকাৰণে কথা একদম মিহি মিহিকে ওলাইছে হয় বাই ৱা এইজনী ইয়াত আধা মৰাজনী গতে পৰি আছে যে হয় বাই কলৈ পেলাইছে ভিনি ঐ বাই কি হৈছে তোৰ ৱা কপালত দেখোন সেইটো দুখ পোৱা দাগ কিবা এটা ক'বলৈ বিচাৰিছে চাগে এইজনীয়ে কৈ থকা আগতে পাইছো ঐ ভাই তোক কোনোবাই মাৰিলে নেকি হে ভিনিক মই ইমান পগলা টাইপৰ মানুহ বুলি ভবা নাছিলো দেই হৰি হৰি ইমানকণ সাধাৰণ জ্ঞানো নাই নে কোনোবাই মূৰতে মাৰি দেখা দেখিকে ফালি থৈ দিয়া আগতে হৈ আছে ইহঁত বোৰে আকৌ ভূত লাগিছে বুলি সেই ভূত খেদিবলৈ বেজক লগাই যাই আছে 108 এখন মাতি এতিয়া মেডিকেললৈ লৈ যাওঁ ভাগ্য ভাল আহি পালো বুলিহে মই আজি দেই নহ'লে এই মূৰত গোবৰ থকা চবে বাইক কি কৰি পেলালেহেঁতেন ঠিক নাই ৰহ বাই ৰহ চিন্তা নকৰিবি ভনীয়ে আহি পালো নহয় তোক একো হ'বলৈ নিদিওঁ মেডিকেললৈ লৈ যাম ৰহ সোনকালে ভাল হবি ঐ পাই তই সঁচা কথা কচোন কলৈ যাবলৈ ওলাইছিলে এনেকৈ ঘৰত নোকোৱা নেমেলাকে হে কচোন কিবা এটা ঐ মুখে নেমাত কেলে নাই লোৱা কলৈকো আই ঐ তেতিয়াহ'লে মই দেখাটো মিছা হ'ল চুৰটো গোটেই যাবলৈ ওলাইছিলি যে বেগ চেক লৈ মোক বেয়া পোৱা মানুহবোৰে এইবোৰ কথাত মাথা মাৰি থাকিবলৈ দৰকাৰ নাই শুনিলে ভাইৰে কি ক'লে কথাতে কয় নহয় চুৰৰ ৰাম টাঙন বুলি চুৰৰ নিচিনা যোৱা দেখি আকৌ ক'ৰবাত চুৰ কৰিবলৈ গৈছিলি বুলিহে ভাবিছিলো সেইকাৰণে সুধিছো পিছত আকৌ আমিয়ে লাভ পাম নহয় আগৰ পৰা সাজু হৈ থাকিব নালাগিব জানো কিনো কৈ আছে এই নবৌজনী অথনিৰ পৰা মইনো তাইক কি কৰিলোঁ বাৰু মই বাৰে বাৰে কৈ আছোঁ কিন্তু মোক বেয়া পোৱা মানুহে এইবোৰ কথাত মাথা মাৰি থাকিবলৈ দৰকাৰ নাই নিজৰ কাম কৰি থাকিলে হ'ল শুনিলে ভাইৰে কি ক'লে কেনেকৈ মুখে মুখে উত্তৰ দিছে এতিয়া ভাবি আছে নি সি সঁচা কথা ক'ব বুলি নে কি কাৰণে ৰৈ আছে ইয়াত ক'ৰবাত কিবা এটা ভালকৈ গণ্ডগোল লগালি যেন লাগিছে আজি লুকাইছ কিন্তু এদিন নহয় এদিনটো ধৰা পৰিবি তই সেইদিনা কিন্তু চবতকৈ প্ৰথমতে ময়ে হাঁহিম তোক সেইদিনা চাম তোৰ মুখে মুখে কোৱা চুকটো কলৈ যায় নাই নাই তেনেকৈ চিন্তা কৰিবলগীয়া একো কাৰণ নাই মেডিচিনখিনি সময়মতে দি থাকক সোনকালে ভাল হৈ যাব মুখে কথা এটা কোৱা নাই যে সেইকাৰণে চিন্তা হৈ আছে আকৌ ছাৰ পেচেণ্টজন হঠাতে খুব ডাঙৰকৈ চক খাইছিলে সেইকাৰণে আগৰ দৰে কথা পতা নাই চিন্তা কৰিবলগীয়া একো নাই 2 এদিনতে কথা পাতিব হয়তো আজিৰ পৰাই পাতিব যি কি নহওক ইমানকণতে যে ৰক্ষা গিয়ে ক'লে ফোন কৰি খবৰটো দি দিওঁ আকৌ ইফালেও মাথা মাৰি আছে চাগে নহয় কি হৈছে বুলি ভয়তে ফোনটোহে কৰিবলৈ পোৱা নাই পোনা কি ক'লি পোনা